আমি আমাৰ অসমৰ জনসাধাৰণে অসমত বুলিব লাগে কেৱল যি দুৰ্নীতি কোম্পানীটোৱে অত্যাচাৰ তিনিদিন ধৰি কিনে আমি আন্দোলনত জড়িত হৈ আছো কিন্তু এতিয়ালৈকে দুখৰ বিষয় চৰকাৰী পক্ষৰ কোনো সঁহাৰি আমি এতিয়ালৈকে পোৱা নাই যিহেতু আমি আন্দোলন কৰিছো আমাৰ আন্দোলনটো স্থগিত কৰাৰ দায়িত্ব কিন্তু চৰকাৰী পক্ষৰ কাৰণ চৰকাৰী পক্ষই আহি আচলতে আলোচনাৰ এখন মেজ আমাক তৈয়াৰ কৰি দিব লাগিছিল আৰু এই গোটেই পৰিস্থিতিটো তেওঁলোকে চম্ভালি ল'ব লাগিছিল কিন্তু কিয়ৰ কাৰণে কি বিষয়ত তেওঁলোকে আমাক গুৰুত্ব দিয়া নাই আমি সিদিনাখন দেখা পাইছো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে মিডিয়াৰ সন্মুখত কৈছে যে এই ৩,০০০ কৰ্মচাৰী যদি চাকৰি নকৰে অসমত বহুতো নিবনুৱা আছে আৰু সেই নিবনুৱাক আমি নতুনকৈ আকৌ চৰকাৰী কৰিম এতিয়া আমি ক'ব বিচাৰো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে আমি কি হৈ যাম আমাৰ চাকৰিটো যোৱাৰ পিছত আমি কি হৈ যাম মহোদয় আমাৰ কথা চাওক আমি অসমীয়া নহয় নেকি আমি অসমৰ নহয় নেকি আমি খিলঞ্জীয়া নহয় নেকি আজি ১৭ বছৰ দিন আমি এই চাকৰিৰ লগত জড়িত হৈ আছো ১৭ বছৰ দিন এই কাম কৰি আছো ইয়াৰ পিছতো আমি চাকৰিৰ নিৰাপত্তাত ভুগি আছো আৰু এই গোটেই কথাখিনি তেওঁ গুৰুত্ব দিবলৈ অনুৰোধ কৰিলো আজি আমাৰ যি ১ তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন যি আমাৰ কৰ্মবিৰতি চলি আছে আজি ৩ দিন হয়তো ভাবিব পাৰে কোনোবাই যে আমি আমাৰ মনোবল ভাঙিছে আমাৰ ৩,০০০ ল'ৰাৰ কোনো এজনৰ সতীত্বৰ মনোবল ভঙা নাই কাৰণ আজি আমি ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি সচলত বহিছোঁ এই ১৭টা বছৰ যে ১৭টা বছৰ আমি জীৱনকাল অসমৰ ৰাইজৰ কাৰণে নিস্বাৰ্থভাৱে আমি আগবঢ়াইছিলোঁ সেৱা তাৰ প্ৰতিবাদত তাৰ প্ৰতি হিচাপত আমাৰ অসম চৰকাৰে আমাক যিটো মান সন্মান এটা বোলা বস্তু আছে সেই সন্মানটোকো আমাক দিব পৰা নাই NRSM MD মহোদয় মই বাৰম্বাৰ আমি মেমৰেণ্ডাম দিয়াৰ পিছতো এখন আলোচনা কৰা নাই আৰু আলোচনা নকৰিলে কেতিয়াও কোনো ধৰণৰ কোনো এখন আন্দোলন ছাকচেছ নহয় আৰু আমি সেই আলোচনাৰ পক্ষপাতী কিন্তু আলোচনাখন কাৰণে অসম চৰকাৰৰ NRSM MD মহোদয় আমাক যদি আজিয়ে মাতে আমি নিশ্চয় তেওঁৰ লগত আমি আলোচনাত বহিম আৰু আমাৰ যিকেইটা দাবী আছে আলোচনাৰ মাধ্যমতো সমাধান হ'ব আমাক যদি তেওঁলোকে নিমন্ত্ৰণে নকৰে আমি কেনেকৈ এইখন আন্দোলন আমি কেনেকৈ স্থগিত কৰিম আৰু আমি একদম পুৰা শক্তিশালী ৰূপত আমি ইয়াত থিয় হৈ আছোঁ যেতিয়ালৈকে আমাৰ প্ৰাপ্যখিনি আদায় নহয় আমি যদি ইয়াত একমাহ থাকিব লগা হয় আমি একমাহলৈকে আপোনালোকে পাইছিল সমস্যাসমূহ আমাৰ ইমপ্লিমেণ্ট হৈ আছে বহুত দিনৰ পৰা আমি 10 বছৰ ইমপ্লিমেণ্ট কৰা নাই গতিকে আমি ইমপ্লিমেণ্ট এটা মানে সন্মানজনক আমি এটা এমাউণ্ট বিচাৰিছোঁ তেওঁলোকৰ পৰা কিন্তু তেওঁলোকে এতিয়া আমাক মৌখিকভাৱে বহুবাৰ আমাক প্ৰতিশ্ৰুতি দিছে কিন্তু আজিলৈকে কাৰ্যকৰী হোৱা নাই এতিয়া আমাৰ আছিলে আমাৰ মানে দৰমহা বৃদ্ধি যাৰ বাবে আমি এটা নিম্নতম মজুৰিত আমি কাম কৰিছোঁ যিটো আমাৰ বাবে চলিব বৰ্তমান সময়ত চলিবলৈ অপাৰ হ'ব আৰু কিন্তু আজিলৈকে সেই প্ৰতিশ্ৰুতি আৰু আমাৰ বিহু মাৰি আমাৰ যিকোনো হলিডে বুলি তেনেকুৱা একো নাই আমি সকলো সময়ত মানুহ সোমাই গৈছিলে আমি সেইখিনি সময়ত ওলাই আহিছিলোঁ বৃদ্ধা হিচাপে আমি ৰাইজৰ সেৱাত ব্ৰতি আছিলোঁ গতিকে আমাক এতিয়া মানে স্কিল যোনটো চেলাৰী দি আছে কিন্তু আমি আচলতে এইখিনি যেতিয়া আমি কৰি আহিছোঁ আমি সকলো নেওচি সকলো বাধা নেওচি বন্ধ অতিক্ৰম কৰি আমি ডিগ্ৰী কৰিছোঁ গতিকে আমিও আমাৰ প্ৰাপ্য হৈছে আমি অকণমান চেলাৰীটো হাই স্কিলৰ সমান পাব আমাৰ এইখিনি পাবৰ বাবে দাবী আছিলে টাৰ্মিনেশ্যন লেটাৰ দিছে আৰু আপোনালোকে ইয়াত আজি হাতত কাঁহী বাতি লৈ প্ৰতিবাদ কৰিছে এটা প্ৰতীকী প্ৰতিবাদ যিটোৱে যথেষ্ট অৰ্থ বহন কৰিছে কিন্তু চৰকাৰৰ এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব আমাৰ যিটো উদ্দেশ্য আন্দোলনৰ
গতিকে আমি এইখিনি আমি ৰাইজক দেখাব লাগিব গতিকে আপোনালোকৰ সন্মুখৰ লাইনটো আপাতত কাৰোবাটি নিজৰ নিজৰ সন্মুখত হৈ যায় দেখা তলত ভালকৈ যাব শৃংখলাবদ্ধভাৱে যিসকলে কাৰোবাটি হাতত লৈছে আপোনালোকে আগবাঢ়ি হওক আগবাঢ়ি আমি অকল সন্মুখত থৈ দিয়ক একো কৰিব নালাগে থৈ দিয়ক দেখা তলত ভাল দেখা যাব কাৰণ মেডিয়াৰ যেতিয়া আপোনাৰ ফটো চটো হৈ আছে দুজন হৈ আছে যদি আপোনালোকে আসল বস্তুখিনি ৰাইজৰ আগত দাঙি ধৰিব নোৱাৰে তেনেহ'লে আমাৰ উদ্দেশ্যৰ পৰা আমি বিপদে গুচি যাম ধন্যবাদ জিভিকে টাৰ্মিনেশ্যন লেটাৰখন দিয়াৰ পাছত এতিয়া আপুনি এজন নিবনুৱাৰ দৰে হৈ পৰিছে গতিকে এই লেটাৰখন পোৱাৰ পাছত খং ক্ষোভ দুখ যিকোনো আহিব পাৰে প্ৰথম প্ৰতিক্ৰিয়া কেনেকুৱা আছিলে লেটাৰখন পোৱাৰ পাছত অৱশ্যে এইটো আমি মানে কি যেতিয়া টাৰ্মিনেশ্যন লেটাৰখন পাইছোঁ এইটো এনেকুৱা নহয় যে আমি দেখি পেলাই মানে আচৰিত হৈছোঁ কাৰণ তেওঁলোকৰ পলিচি এইটো আমি যদি কিবা এটা তেওঁলোকৰ অসুবিধা হয় তেওঁলোকক যদি আমি ক'বলৈ যাওঁতে আমি এইটো অসুবিধা পাইছোঁ আমাৰ এইটো অভিযোগ আছে আমি কষ্ট পাইছোঁ তেওঁলোকক যদি আমি এইটো ক'বলৈ যাওঁ সেইখিনি তেওঁলোকে আমাক এই সমস্যা সমাধান নকৰে আমি যদি কৈ যাওঁ আমাক টাৰ্গেট কৰি লয় এইটো কোনো নতুন টাৰ্মিনেশ্যন লেটাৰ দিছে আমি যদি তেওঁলোকৰ কিবা এটা অসুবিধা আছে আমাক আপোনালোকৰ জোতাখিনি যে এটা ছাইডত থ'ব পাৰে তেওঁলোকৰ মেডিয়াৰ যিবিলাক ভিজুৱেল কৰিছে আমাৰ জোতা ফটোবিলাক কৰাইছে অলপ জেগা তলত বেয়া দেখি যিটো অলপ ছাইডত কৰ্মচাৰী আজি নিজৰ সেইফালে থৈ দিয়ে নিজৰ নিজৰ জোতাখিনি এটা ছাইডত সন্মুখত থৈ পেলাই এটা ছাইডত আৰু ছাইডতে মানে সন্মুখত থৈ দিয়ে জেগা তলত ভাল লাগিব বাকীবোৰ উল্টাই নথ'ব বাকীবোৰ উল্টাই নথ'ব বাকীবোৰ চিধা কৰি থ'ব মানে আলোচনাৰ জৰিয়তে কৰ্মচাৰীখিনি সমস্যাসমূহ মীমাংসা তেওঁলোকে তেওঁলোকে আমাৰ আমাক এতিয়া তেওঁলোকে সেইখিনি নিবনুৱা যদি গভৰ্ণমেণ্টে কৈছে যে নতুন নিবনুৱা দিব গভৰ্ণমেণ্টক চাকৰি দিব আমিতো নিবনুৱা হৈ গ'লোঁ ৩,০০০ মানুহ নিবনুৱা হৈ গ'লো নে নাই গতিকে সময়ত বেলেগ মানুহ নিবনুৱা সংস্থাপন দিব বিচাৰিছে আমি সংস্থাপিত মানুহখিনি নিবনুৱা হৈ গৈছোঁ গতিকে এইখিনি চকু দিব লাগে আৰু কৰ্তৃপক্ষৰ বিষয়ে কি কম তেওঁলোকৰ এইটো মানে নীতিয়ে যে আমি কিবা এটা অনৈতিক অনিয়মভাৱে আমাক তেওঁলোকে চলাব বিচাৰে আমি যদি সেই বস্তুটো যদি প্ৰতিবাদ কৰোঁ তেওঁলোকে আমাক দমনমূলক নীতিয়ে তেওঁলোকৰ দমন কৰিব বিচাৰে আৰু তেওঁলোকে আমাক এতিয়া দেখিছে এতিয়া মোলৈ অলৰেডি আহিছে টাৰ্মিনেশ্যন লেটাৰ আমাৰ সতীৰ্থলৈ আহিছে আৰু এতিয়া আহি থাকিব তাত আমি আচৰিত হ'বলগীয়া একো নাই তেওঁলোকৰ এইটো দমনমূলক নীতি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ